তৃতীয় বাৰ্ষিক লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু জয়ন্ত স্মৃতি যুৱ সংঘৰ সৌজন্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় আন্তঃ ক্লাব এথলেটিক্স প্ৰতিযোগিতা 2020। এই প্ৰতিযোগিতাত লখিমপুৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি প্ৰায় 208 জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। খেলৰ পতাকা উত্তোলন কৰে লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক আলোক গগৈয়ে। আনহাতে জয়ন্ত স্মৃতি যুৱ সংঘৰ পতাকা উত্তোলন কৰে যুৱ সংঘৰ উপদেষ্টা পূৰ্ণানন্দ বৰাই। এথলেটিক্স প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে জিলা ক্ৰীড়া সন্থা উপসভাপতি ৰেফাৰী বৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অৰুণ শইকীয়াই। দুকতকৈ ওপৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ বাবে নিশ্চয় এক ভাল খবৰ। আৰু এটা কথা মই এইখিনিতে ক'ব খুজিছোঁ, অসম এথলেটিক্স সন্থাই এই বছৰ বিশেষ কিছুমান আঁচনি গ্ৰহণ কৰিছে, যিসমূহ অতিকৈ প্ৰয়োজনীয় বুলি আমি ভাবোঁ, আৰু এথলেটিক্স সন্থাই সেয়েহে এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ বিশেষ গুৰুত্ব দিছে। সেই অনুসৰি আমি এই প্ৰতিযোগিতাখন প্ৰথম আৰম্ভ কৰিছোঁ। ইয়াৰ পাছতে আকৌ অনুষ্ঠিত হ'ব টেলেণ্ট চাৰ্চ কম্পিটিশ্যন। এই কম্পিটিশ্যনসমূহ 17 বছৰ অনুৰ্ধ আৰু 21 বছৰ অনুৰ্ধৰ মাজত অনুষ্ঠিত হ'ব, আৰু ইয়াৰ পৰা যিসকল খেলুৱৈ নিৰ্বাচিত হ'ব তেওঁলোকক আমি সেই টেলেণ্ট চাৰ্চ স্পৰ্টিং কম্পিটিশ্যনলৈ নিমন্ত্ৰিত কৰিম। ইয়াৰে যিসকল বেষ্ট হ'ব, 17 বছৰ আৰু 21 বছৰ যিসকল গ'ল্ড মেডেলিষ্ট পাব, তেখেতলোকে অসমৰ বিভিন্ন ঠাইত হোৱা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব পাৰিব। লখিমপুৰৰ পৰা ৰাহান আহমেদৰ ৰিপৰ্ট, দৈনিক টাইম।